যোনদিনাখনৰ পৰা এই পিজ্জাৰ অৰ্ডাৰবোৰ ল'বলৈ ষ্টাৰ্ট কৰিছোঁ নহয়, সদায় এটা বা নহ'লে দুটা সদায় অৰ্ডাৰ থাকে। হেল্ল' এভৰিৱান, নমস্কাৰ। মোৰ নাম মধুস্মিতা আৰু মই টিংগাই চাৰিআলিত এখন মধুছ বেকিং হাউচ বুলি সৰু এটা হোম বেকাৰী চলাই আছোঁ আজি 3-4 বছৰ ধৰি। চ' আজি মোৰ আছিলে একচুৱেলি প্ৰথমতে অকল এটা কেক যিটো ভেনিলা ফ্লেভাৰৰ আছিলে আৰু এটা আছিলে মোৰ পিজ্জাৰ অৰ্ডাৰ। কিন্তু ইয়াত আপোনালোকে দেখিছেই চকলেট কেকটো একচুৱেলি অহা কাইলৈ কাৰণে অৰ্ডাৰ আছিলে, কিন্তু মই আজিয়ে বেক কৰি থৈছিলোঁ। তাৰ মাজতে সৰু এটা কামৰ কাৰণে অলপ দেৰি কাৰণে ঘৰৰ পৰা ওলাই গ'লোঁ। যিহেতু ওলাই গৈছিলোঁ সেইকাৰণে আপোনালোককো অলপ ফিডবেক দেখাই ক'ত ওলাই গৈছিলোঁ, কি কাৰণত ওলাই গৈছিলোঁ এইটো মই এতিয়ালৈকে আপোনালোকক এতিয়া নকওঁ, কিন্তু আগন্তুক দিনত আপোনালোকে নিশ্চয় গম পাব। তাৰ পাছত জল্দি আহিবলগীয়া হ'ল মোৰ, কাৰণ আৰু এটা মোৰ কেকৰ অৰ্ডাৰ আহিলে। সেইকাৰণে ইয়াত আপোনালোকে চাব পাৰে পিজ্জা ৰেডি কৰিছোঁ। এটা কেকটো অলৰেডি ৰেডি কৰি গৈছিলোঁ, কিন্তু আৰু এটা কেক আহি পটাপট ৰেডি কৰি দিলোঁ। চ' যদি আপোনালোকক পিজ্জা আৰু কেকৰ অৰ্ডাৰ প্লেচ কৰিব আছে ওপৰত দিয়া নাম্বাৰত কৰিব।